উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব গদাধৰ সিংহ। 2 নম্বৰ কুৱেশ্যন, ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো ৰাজা ৰামমোহন ৰয়। 3 নম্বৰ কুৱেশ্যন, বন্দে মাতৰম গীতটোৰ ৰচক কোন? উত্তৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন 4 নম্বৰ, ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো অনুসূচী পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত? উত্তৰ হ'ব একাদশ অনুসূচী। ৰাণী ঝান্সী ৰেজিমেণ্ট কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসু। 6 নম্বৰ কুৱেশ্যন, বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ হ'ব লুম্বিনী। নেক্সট কুৱেশ্যন 7 নম্বৰ, জালিয়ানাৱালাবাগৰ গণহত্যা কোন বছৰত সংঘটিত হৈছিল? উত্তৰটো হ'ব 1919 চনত। 8 নম্বৰ কুৱেশ্যন, মেৰী কম চলচ্চিত্ৰখনত মেৰী কম কোন গৰাকী অভিনেত্ৰী হৈছিল? উত্তৰ হ'ব প্ৰিয়ংকা চোপ্ৰা। ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ হ'ব 28 ফেব্ৰুৱাৰী। 10 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ হ'ব 25 জানুৱাৰী। 11 নম্বৰ কুৱেশ্যন, ভাস্কো দা গামাই কিমান চনত কালিকট বন্দৰত উপস্থিত হৈছিল? উত্তৰ হ'ব 1498 চনত। মাকাম নামৰ উপন্যাসখনৰ লেখক কোন আছিল? উত্তৰ হ'ব ৰীতা চৌধুৰী। নেক্সট কুৱেশ্যন 13 নম্বৰ, আকবৰৰ ৰাজসভাৰ সংগীতজ্ঞজনৰ নাম কি আছিল? উত্তৰটো হ'ব তানসেন অৰ্থাৎ তানসেন। 14 নম্বৰ কুৱেশ্যন, ভাৰতৰ সংবিধানখন কিমান চনত কাৰ্যকৰী কৰা হৈছিল? 26 জানুৱাৰী 1950। 15 নম্বৰ কুৱেশ্যন, মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কিমান চনত কৰিছিল? উত্তৰটো হ'ব 1921 চনত। 16 নম্বৰ কুৱেশ্যন, অসমত প্ৰথম বাৰ্মিজ অৰ্থাৎ মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? 1817 চনত। 17 নম্বৰ কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মুম্বাই আৰু এই বেংকটো স্থাপিত হৈছিল 1835 চনত। 18 নম্বৰ কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমত গ্ৰাম্য জনসংখ্যাৰ শতাংশ কিমান আছিল? ইয়াৰ উত্তৰটো হ'ব 85.90%। 19 নম্বৰ কুৱেশ্যন, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ কাৰ্বি আংলং জিলা। 20 নম্বৰ কুৱেশ্যন, নাগালেণ্ড কিমান চনত অসমৰ পৰা পৃথক হৈছিল? ইয়াৰ উত্তৰটো 1963 চনত। 21 নম্বৰ কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলন কোন বছৰত সংঘটিত হৈছিল? উত্তৰ 1942 চনত। নেক্সট কুৱেশ্যন 22 নম্বৰ, ইউৱান কোনখন দেশৰ মুদ্ৰা? ইয়াৰ উত্তৰটো হ'ব চীনৰ। 23 নম্বৰ কুৱেশ্যন, জাপানৰ মুদ্ৰাৰ নাম কি? ইয়াৰ উত্তৰ য়েন। 24 নম্বৰ কুৱেশ্যন, ইছৰো কিমান চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1969 চনত। 25 নম্বৰ কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল দূৰত্ব মিছাইলটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অগ্নি 5।